হাউলিত এক উত্তাল পৰিৱেশ অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি প্ৰতিবাদত এক উত্তাল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। হাউলি যি ৰাজপথত এক উত্তাল পৰিৱেশ তুলি তুলিছে আম আদমি পাৰ্টীয়ে দেখিবলৈ পোৱা গৈছে। আম আদমি পাৰ্টীৰ এক বৃহৎ এক ৰেলী ওলাই এইদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি প্ৰতিবাদত এক প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ক'ব লাগিব যিহেতু বজাৰত এতিয়া আকাশমুল্লী যি শাক পাচলিৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে সাধাৰণ ৰাইজক এক জনযাতনাত ভুগিব লগা হৈছে। এফালে যদি লকডাউনে সাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে, কিন্তু আনফালে দেখিবলৈ পোৱা গৈছে বজাৰত শাক পাচলিৰ মূল্য বৃদ্ধি ক'ব লাগিব সাধাৰণ ৰাইজক এক কঙাল কৰি পেলাইছে। মই ব্যক্তিসকলৰ সৈতে কথা পাতিম যে পোনে পোনে মই আজি চাওক অসম চৰকাৰৰ নেতৃত্বত মাননীয় মন্ত্ৰী যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে যি অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত যি অত্যাচাৰ চলাই গৈছে অসমত আলু পিঁয়াজ মিঠাতেল আদি কৰি বিভিন্ন সামগ্ৰীৰ ওপৰত যেনেধৰণে মাধমাৰ খুদাইছে এই চৰকাৰে, তাৰ প্ৰতিবাদত আজি অসমৰ জনতাই জাগি উঠিছে। তাৰ লগে লগে আম আদমি পাৰ্টীৰ অসম সংখ্যালঘু মৰ্চাৰ ফালৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। অনাগত দিনত অসম চৰকাৰে যদি অত্যাৱশ্যকীয় সামগ্ৰী যেনে আলু পিঁয়াজ মিঠাতেল তাৰ দাম যদি নকমায়, অনাগত দিনত আমি ইয়াতকৈ ভয়ানক আন্দোলন কৰিবলৈ প্ৰস্তুত আছো। যেহেতু দেখিবলৈ সমাগত বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচন প্ৰাক মুহূৰ্তত আপোনালোকে এই মূল্য বৃদ্ধি ৰাইজৰ মাজত কেনেধৰণে প্ৰভাৱ পেলাব বুলি ভাবিছে? যেনে চৰকাৰে যি বিজেপি চৰকাৰে যি পৰিৱৰ্তনৰ কথা কৈছিল, পৰিৱৰ্তনৰ কথা কিন্তু গাদী দখল কৰিছে, এই ক্ষেত্ৰত আম আদমি পাৰ্টীয়ে কেনেধৰণৰ ভূমিকা ল'ব? মূল্য বৃদ্ধি যেনেধৰণে তেওঁলোকে কৰিছে, মূল্য বৃদ্ধিত সমগ্ৰ দেশ কোঙা হৈছে, তাৰ অসমো তাৰ লগত কোঙা হৈছে। গতিকে অসমৰ ৰাইজে অসমৰ গৃহিণীক সোধক, মহিলাসকলে গম পাই আছে কেনেধৰণে তেওঁলোকৰ পৰিবাৰ কেনেকৈ চলাই আছে, কেনেধৰণে আজি আলুৰ বজাৰ বৃদ্ধি পাইছে, আজি মিঠাতেলৰ দাম বৃদ্ধি পাইছে। বিভিন্ন ধৰণে এই চৰকাৰে জনসাধাৰণৰ ওপৰত যি অত্যাচাৰ চলাই গৈছে তাৰ প্ৰতিবাদত আজি আম আদমি পাৰ্টীয়ে এই প্ৰতিবাদী কাৰ্য হাতত লৈছে। অনাগত দিনতো যদি চৰকাৰে এই মূল্য বৃদ্ধি ৰোধ নকৰে তাৰ প্ৰতিবাদ আমাৰ দলে কৰি যাব। এইদৰে দেখিবলৈ যি মন্ত্ৰী ফণীভূষণ ব্যৰ্থ হৈছে বুলি ভাবে নেকি? একদম ব্যৰ্থ হৈছে, এইটো চৰকাৰ বিলকুল ব্যৰ্থ হৈছে, বিজেপি চৰকাৰ। আৰু ফণীভূষণ চৌধুৰীৰ কাম নাই, এইটো অসমত কাম নাই। তেওঁ ইস্তিফা দি তেওঁ গুচি যাব লাগে, তেওঁৰ চৰকাৰৰ কোনো কাম নাই। এই যিটো মূল্য বৃদ্ধি হৈছে তেওঁ নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু যোগান ধৰিব পৰা নাই। তেওঁৰ অসমত একো কাম নাই, ফণীভূষণ চৌধুৰীৰ একো কাম নাই। তেওঁক আজি মুৰ্দাবাদ জনাইছোঁ। এইদৰে দেখিবলৈ পোৱা গৈছে হাউলি যি ৰাজপথত এক উত্তাল পৰিৱেশ সাব্যস্ত কৰা হৈছে আম আদমি পাৰ্টী বৰপেটা জিলাৰ যি আম আদমি পাৰ্টীৰ সহযোগত এইদৰে দেখিবলৈ হৈছে ৰাজপথত এক বৃহৎ এক ৰেলী ওলাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু ব্যক্তি আছে তেখেতৰ সৈতে কথা পাতিম। যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন প্ৰাক মুহূৰ্তত এখেতসকলে যি আম আদমি পাৰ্টী এক ৰাইজৰ মাজত যি সভাৰ যি প্ৰয়াস চলিছে, মই একো শুনা নাই, আপুনি কি কৈছে? চৰকাৰে বিভিন্ন ধৰণৰ ইছ্যু লৈ এক বিতৰ্ক সৃষ্টি কৰিছে, তেনেস্থলত কোনো বজাৰত আকাশমুল্লী দাম, এই ক্ষেত্ৰত আম আদমি পাৰ্টীয়ে কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? চাওক, চৰকাৰৰ ওচৰত এই যা তা কথা কোৱাৰ বাহিৰে আৰু একো উপায় নাই। তেওঁলোকে হিন্দু মুছলমান কৰি আছে, তেওঁলোকে কথা পাতিব লাগে, মূল্য বৃদ্ধিৰ কথা, নিবনুৱাৰ কথা, তেওঁলোকে স্কুলৰ কথা পাতিব লাগে, হস্পিটেলৰ কথা পাতিব লাগে, কিন্তু তেওঁলোকে অকলে হিন্দু মুছলিম কৰি আছে। এই চৰকাৰে মানুহে আজিকালি ঘৃণা কৰা আৰম্ভ কৰিছে। এই চৰকাৰ আৰু বেছি দিন নাথাকে। এখেতসকলে আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। আম আদমি পাৰ্টীৰ যি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি কৰা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। মোৰ সহযোগী সতীৰ্থ তেওঁক দেখাবলৈ অনুৰোধ জনাম। এইদৰে এক হাউলি ৰাজপথ এক উত্তাল কৰি তুলিছে যে চৰকাৰৰ বিৰুদ্ধে যি অত্যাৱশ্যকীয় সামগ্ৰী যি মূল্য বৃদ্ধি কৰাকৈ যি চৰকাৰৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে হাউলি ৰাজপথ। চৌধুৰী মূৰ্খ
মুর্দাবাদ অসম চৰকাৰ आम आदमी पार्टी जिंदाबाद।